অসম সীমাত যোন দুষ্কৃতিকাৰীয়ে বিশেষকৈ ৰাস্তাৰ সমীপত যি দোকান নিৰ্মাণ কাৰ্যসূচী কৰি আছে, গতিকে তেখেতে অতি শীঘ্ৰে এই কাম বন্ধ কৰিব লাগে। আমি সেই সন্দৰ্ভতে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ আলোচনাৰ দ্বাৰা মীমাংসাটো কৰি দিব লাগে। আৰু ক্ষেত্ৰত যদি নেকি বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি যিকোনো প্ৰচেছত যাবলৈ সাজু আছোঁ। আমাৰ সমজিলা আয়ুক্ত আৰু কথাটো হৈছে কি, তাৰমানে আমাৰ এইখিনি উচ্ছেদ হ'ব লাগে, যিখিনি অৰুণাচল আৰু অসমৰ প্ৰশাসনে মিলি পেলাই এইখিনি অকণমান চকু দিয়া উচিত। মানে এইবিলাক যিখিনি ৰাস্তাৰ ওপৰত যিহেতু ঘৰ বনিছে, এইবিলাক উচ্ছেদ হ'ব লাগে। আৰু সেই হেতুকে আমি বিলাচী থানা অসমে আজি এই শদিয়া শান্তিপুৰ যিটো সীমাৰ মানে ৰোড, ইয়াত আমি আহি পেলাই এইটো আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অৰুণাচল আৰু অসম প্ৰশাসনে মিলি পেলাই এইখিনি উচ্ছেদ কৰক অতি সোনকালে। নহ'লে আমি গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে এইখিনিৰ ওপৰত চকু দিয়া উচিত। অতি সোনকালে এমাহৰ ভিতৰতে সিহঁতে উচ্ছেদ যাতে কৰে, তাৰে আমি সেইটোকে বিচাৰিছোঁ। অসম সীমাত যোন দুষ্কৃতিকাৰীয়ে বিশেষকৈ ৰাস্তাৰ সমীপত যি দোকান নিৰ্মাণ কাৰ্যসূচী কৰি আছে, গতিকে তেখেতে অতি শীঘ্ৰে এই কাম বন্ধ কৰিব লাগে। আমি সেই সন্দৰ্ভতে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ আলোচনাৰ দ্বাৰা মীমাংসাটো কৰি দিব লাগে। আৰু ক্ষেত্ৰত যদি নেকি বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি যিকোনো প্ৰচেছত যাবলৈ সাজু আছোঁ। আমাৰ সমজিলা আয়ুক্ত আৰু কথাটো হৈছে কি, তাৰমানে আমাৰ এইখিনি উচ্ছেদ হ'ব লাগে, যিখিনি অৰুণাচল আৰু অসমৰ প্ৰশাসনে মিলি পেলাই এইখিনি অকণমান চকু দিয়া উচিত। মানে এইবিলাক যিখিনি ৰাস্তাৰ ওপৰত যিহেতু ঘৰ বনিছে, এইবিলাক উচ্ছেদ হ'ব লাগে। আৰু সেই হেতুকে আমি বিলাচী থানা অসমে আজি এই শদিয়া শান্তিপুৰ যিটো সীমাৰ মানে ৰোড, ইয়াত আমি আহি পেলাই এইটো আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অৰুণাচল আৰু অসম প্ৰশাসনে মিলি পেলাই এইখিনি উচ্ছেদ কৰক অতি সোনকালে। নহ'লে আমি গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে এইখিনিৰ ওপৰত চকু দিয়া উচিত। অতি সোনকালে এমাহৰ ভিতৰতে সিহঁতে উচ্ছেদ যাতে কৰে, তাৰে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।